খবৰ কেনেকুৱা সকলোৰে ভাল লাগি আছে নে নাই আজি ভাল লাগি আছে সকলোৱে মোৰ লগত কব ভাৰত মাতা কি মিচিং ৰেঙাং ইৰৈ বহুত বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক শ্ৰী অমিত শাহ ডাঙৰীয়া ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া নৱকুমাৰ দলে ডাঙৰীয়া ভুৱন গাম ডাঙৰীয়া মিচিং অট'নমাছ কাউন্সিলৰ CM পৰমানন্দ চায়েঙিয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল মিচিং যুৱ মহোৎসৱত যোগদান কৰিবলৈ অহা অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা সন্মানীয় ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল যোৱা বছৰ মই মিচিং যুৱ মহোৎসৱত আহিছিলোঁ আৰু তেতিয়া মোক ডক্টৰ ৰণোজ পেগু আৰু ভুৱন পেগু ডাঙৰীয়াই অনুৰোধ কৰিছিলে যে অহাবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক মিচিং যুৱ মহোৎসৱলৈ নিমন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰি দিব লাগে আজি আমাৰ বাবে সৌভাগ্যৰ কথা যে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আৰু নিশ্চিতভাৱে মিচিং যুৱ মহোৎসৱে আজিৰে পৰা এটা ৰাষ্ট্ৰীয় মৰ্যাদাও লাভ কৰিলে মই ভুৱন পেগু ডাঙৰীয়াক যোৱাবাৰ কৈছিলোঁ যে আমি এই ফেষ্টিভেলৰ গোটেই অঞ্চলটো ধুনীয়াকৈ সজাব লাগে মিচিং সংস্কৃতিৰে এই গোটেই অঞ্চলটো আৰু